ৰাতিপুৱা বাতৰি এটা পালো জুবিন ক্ষেত্ৰলৈ বোলে আজি বাংলাদেশৰ কোনোবা আহিছে তো তাত কমেন্টখিনি পঢ়ি চালো কমেন্টত লিখিছে যে এতিয়া জুবিন দাক বাংলাদেশী নহজালে হল আৰু এটা খুব সঁচা কথা কৈছে তেওঁ আসলে কমেন্টত সঁচা কথা লিখিছে অসমত এতিয়া এনেকুৱা এসা মানুহ আছে জুবিন দাৰ ওচৰলৈ যে বাংলাদেশৰ পৰা কোনোবা আহিলে তো জুবিন দাৰ বাংলাদেশৰ লগত কিবা সম্পৰ্ক আছে দুই নম্বৰী যেটো মানে ভাব যেটো নিগেটিভ থিংকিং হেইটো আনি লয় হয়তো গধূলি নিউজলৈকে এটো ৰাজনীতিৰ বাতৰিত আহি যাব পাৰে মানে ৰাজনীতিৰ ফালে ঢাল ল'ব পাৰে এই বাতৰিটোৱে তো মই কিছুমান কমেন্ট কৰা মানুহখিনিকো কওঁ বা যিসকল ভিডিঅ' ক্ৰিয়েটৰ তেওঁলোককো কওঁ এইবিলাক যে আপোনালোকে ৰাজনীতিৰ যি নেতাসকলক লৈ পেলাই যে আবুল তাবুল বকি আছে এইবিলাক বকি লাভ নাই ইহঁতি সমাজ কেতিয়াও গঢ়িব নোৱাৰে সদায় মনত ৰাখিব সমাজ আপোনাৰ আৰু মোৰ দৰে সাধাৰণ মানুহখিনিয়েহে আমি সমাজ গঢ়িব পাৰিম ইহঁতৰ পকেটত টকা থাকিব ইহঁতৰ এখন সমাজ বেলেগে থাকিব ভিআইপি সমাজ যিখনক কয় ভিআইপি সমাজ যিসকল নেতা মন্ত্ৰী বিজনেছমেন এইবিলাক হৈছে ভিআইপি আমাৰ নিচিনা নৰ্মেল মানুহৰ লগত ইহঁতে খাপ খাব কেতিয়াও নোৱাৰে আৰু ইহঁতৰ চিন্তাধাৰা আমাৰ নৰ্মেল মানুহৰ চিন্তাধাৰা বহুত পাৰ্থক্য আছে হেইহে আপোনালোকে কমেন্ট কটাকটি নাইবা এই ৰাজনীতিৰ ক্ষেত্ৰত ইজনে হিজনক বেয়া পোৱাপুই এইবিলাক কেতিয়াও নকৰিব চৰকাৰ আহে 5 বছৰৰ কাৰণে 5 বছৰৰ পিছত সকলো হলনি হৈ যাব পাৰে হেইবাবে কৈছো মিলি থাকক সকলো এটা সময় এনেকুৱা আহিব অসমীয়াই অসমত ভিক্ষা খুজিব লাগিব বহিৰাগতই তেতিয়া আপোনাক কুকুৰৰ নিচিনাকে ডিঙিত হিকলি লগাই টানি ফুৰিব খুব সোনকালে আহি আছে এদিন চাই লওক অসমীয়া সকলক কৈছো মই কাম কৰিবলৈ লওক 1250 টকায় ঘৰখন নচলে এমাহ দিন নচলে হেইবাবে বাৰে বাৰে কওঁ নিজৰ কৰ্মত ধৰক এতিয়া ভাবিব আমি কি কৰ্ম কৰিম কৰ্মটো কৰি আছো নহয় বজাৰ লব লাগিব পথাৰ লব লাগিব তেতিয়াহে পাৰিব এই বজাৰ আমাৰ পথাৰ আমাৰ বুলি লেকচাৰ দি থাকিলে নহব অকল জয় জৱান জয় কিষাণ বুলি চিঞৰি থাকিলে নহব অকল কিষাণ কিমান জন আছে এতিয়া আমাৰ খেতিয়ক কিমান জন আছে অসমত পানী নাই বলে খেতি নকৰো কিন্তু পানী ব্যৱস্থা নিজে কেতিয়াও নকৰে আগৰ দিনৰ মানুহে আমাৰ ককাহাতৰ দিনৰ মানুহে খুব কৰিছিলে কষ্ট কৰিছিলে কিন্তু এতিয়া মানুহে কষ্ট কৰিব নোৱাৰে কি কাৰণে নোৱাৰে সব যদি ফ্ৰীতে পায় থাকে চাউলটো ফ্ৰীকে পায় একো টেনচনে নাই একো টেনচনে নাথাকে এটা মিঠাতেল পাব একো টেনচন নাই কেৱল হুই হুই খাব লাগে আৰু তেনেকুৱা বহুত মানুহ আছে তেনেকুৱা বহুত মানুহ আছে হঠাতে কিবা এটা কাম পালে কৰিলে তাই 500 টকা পায় যদি 300 টকা মদে খাই দিলে কেজনে তো তেনেকুৱা মানুহ আছে সমাজত এই কাৰণে এইবিলাক চালি যাই চাব লাগে আপোনালোকে ভাবিছে চাগে চৰকাৰে আমাক দালি দিছে চৰকাৰে আমাক চেনি দিছে মিঠাতেল দিছে চাউল দিছে আমাক কি লাগে আৰু বহুত লাগে কৈছো না বহুত লাগে নিজৰ হিচাপত নিজৰ চিনাকিটো দিবলৈ আজি মই কি কৰো মোৰ লৰাটোক প্ৰথমতে হেতুৱে হুদিব যে তোমাৰ দেউতাই কি কৰে আপোনালোকৰ লৰা ছোৱালীকো তেনেদৰে হুদিব যে তোমাৰ দেউতাই কি কৰে তেতিয়া কব নেকি যে ঘৰত বহি থাকে ফ্ৰী ফায়াৰ খেলি থাকে চৰকাৰৰ চাউল গিটালে চৰকাৰৰ তেল কনলে আশা কৰি থাকে মায়ে কি কৰে মায়ে মোবাইলত ভিডিঅ' বনায় ৰীল বনায় আৰু অৰুণোদয় আঁচনি পইচা গিটালে বাচ্চাই থাকে এটো চিনাকি দিব নেকি কৰ্ম কৰক অন্তত ঘৰখন চলাব পৰাকে কিবা এটা কৰক তাৰ পাছত অৰুণোদয় পইচা কিবা পইচা যে পাব হেইখিনি তেতিয়া কাম আহিব আপোনাৰ মামাই যে কৈছিল 10000 দিছো গাহৰি পুহিবি কিবা পুহিবি তেতিয়াহে কাম আহিব যদি আপুনি হে 10000 টো পাম বুলি এন্ড্ৰইড মোবাইল এটা আনে তেতিয়া শেষ তেতিয়া মামা 7টা জন্ম ললেও আমাৰ অসমত এই দুখীয়া মানুহখিনি যে ধনী কৰিব নোৱাৰে আৰু হেতুটো নোৱাৰে আৰু হেতু চৰকাৰে কেতিয়াও নিবিচাৰে দুখীয়াখিনি সদায় দুখীয়া হৈ থাকক আনপৰখিনি আনপৰে হৈ থাকক চৰকাৰৰ মতলব হেতুৱে আসলে দুখীয়াখিনিক দুখীয়াই ৰাখিবলৈ বিচাৰিব তেনেকৈ নভবা হলে কাম দিলে হয় কাম মাহত আপুনি 1250 টকা নহয় 12000 মান টকা পালে হয় আমাৰ অসমত কিবা কাম আছে নে নাই আছে একো নেদেখে এটা বিজনেছৰ ক্ষেত্ৰত চাওক যদি ৰাস্তাত আপোনালোকে ঠেলালৈ বিকে বস্তু যিখিনি অলপ টাউন এৰিয়া ধৰিলক যি ভিভাৰ এৰিয়া তাত চৰকাৰে বেন কৰি দিব আমাৰ অসমীয়া মানুহৰ কথা কৈছো মই কিন্তু প্ৰত্যেকটো ডাঙৰ ডাঙৰ ষ্টেচনৰ কাষত পাব তম্বু তৈ কোৰ মানুহ হিচাপ নাই না পুলিচে খবৰ লৈছে তাত না ওচৰ পাজৰ কলনী মানুহে খবৰ লৈছে না আমাৰ চৰকাৰে খবৰ লৈছে কোৰ মানুহ কি কথা কোনো হিচাপ নাই বৰ্তমান সময়ত আমাৰ অসমখন হৈছে মন্দিৰৰ ঘণ্টাটো জুন আহিলেও কলটংকে বজাই পেনানি গুচি যায় হসানে মিছা আপোনালোকে কমেন্ট কৰিবচোন মেহতা কা উল্টা সচমা বুলি এখন সিৰিয়েল আছিল যথেষ্ট পপুলাৰ এই সিৰিয়েলখনত জেঠালালৰ এটা ডায়লগ আছিল জেসি জিসকি সোচ গতিকে তেওঁলোকে নিজৰ পৰিচয় নিজেই দিছে তেওঁলোক কিমান মূৰ্খ মই ব্যক্তিগতভাৱে আপুনি মোক বাইদেউ বুলি মাতে মই তেখেতক দাদা বুলি মাতো মই কাৰোবাক মামা মাতো মই ককা মাতো খুৰা মাতো মোৰ নিজৰ ব্যক্তিগত কথা মই সেই তাত এটা কথাই কৈছিল যে পদবী
আমি কথা ব্যক্তিগতভাৱে তেওঁৰ লগত পতা নাই, ব্যক্তিগতভাৱে তেওঁ আমাক উত্তৰ দিবলৈ প্ৰয়োজন নাই। আমি পদবীটোৰ লগত কথা পাতি আছোঁ আৰু পদবীটো হৈছে সন্মানিত মুখ্যমন্ত্ৰী মহোদয়ৰ পদবী। গতিকে তেখেতক আমি সন্মান সহকাৰে সম্বোধন কৰিব লাগে, তেখেতেও দায়িত্বশীলভাৱে উত্তৰ দিব লাগে। কথাটো কৈছিলোঁ এই কাৰণেই যে কাৰণ তেওঁ সেই সময়ত যথেষ্ট অদৰকাৰী কথা কিছুমান কৈ আছিল মিডিয়াত, কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছিল, কোনোবাই পাৰ্টি কৰাৰ কথা কৈছিল। সেইবোৰ এজন মুখ্যমন্ত্ৰীৰ মুখেদি আহিলে শোভা নাপায়। মুখ্যমন্ত্ৰীজনৰ কথা বতৰা মাৰ্জিত হ'ব লাগে, গহীন গপচ হ'ব লাগে, এটা আসনত বহিব লাগে। মই সৰুৰ পৰা কেইজনমান মুখ্যমন্ত্ৰী দেখা পাইছোঁ। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা মই মুখ্যমন্ত্ৰী দেখা পাইছোঁ। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক দেখা পালোঁ, তাৰপিছত ধৰক আপুনি প্ৰফুল্ল মহন্তক দেখা পালোঁ, তৰুণ গগৈ ডাঙৰীয়াক দেখা পালোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দেখা পালোঁ, এখেতক দেখা পালোঁ। গতিকে যিখিনি দেখা পাইছোঁ তাৰ আগৰখিনিক আমি দেখা নাই। ধৰক গোলাপ বৰবৰা, গোপীনাথ বৰদলৈ, তেওঁলোকক আমি লগ পোৱা নাই। মই দেখা পাইছোঁ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা লগ পাইছোঁ সন্মুখাসন্মুখীকৈ। গতিকে এইখিনি মুখ্যমন্ত্ৰীৰ ব্যক্তিত্ব, তেওঁলোকৰ কথা কোৱাৰ ধৰণ কৰণ, এই গোটেই বস্তুখিনিৰ লগত এখেতে এই শেহতীয়াকৈ যিবোৰ কথা কৈ আছে সেইবিলাক কথাৰ একেবাৰে টুলুঙা এটা ব্যক্তিত্বৰ পৰিচয় দিছে। সেই কথাটোকে মই বেয়া পাইছোঁ। কৈছোঁ যে এজন মুখ্যমন্ত্ৰীয়ে নিজৰ পদবীৰ সন্মান ৰাখি কথা বতৰাবিলাক ক'ব লাগে আৰু ৰাইজেও তেখেতক সেই সন্মানটো দিয়ে কথাবিলাক সুধিব লাগে। গতিকে যিহেতু ৰাইজেও টুলুঙা কৰি দিছে তেখেতক মামা মামা বুলি এড্ৰেছ কৰি, আৰু তেখেতেও টুলুঙাভাৱে উত্তৰ দিছে, সেই প্ৰক্ৰিয়াটোৰহে মই বিৰোধিতা কৰিছোঁ। তাৰপিছত যিসকলৰ সেই কথাখিনি বুজিব পৰা মগজৰ ক্ষমতা নাই, সেইসকলে অদৰকাৰী কিছুমান কথা ছ'চিয়েল মিডিয়াত ট্ৰল কৰিছে। আৰু কোনোবাই মই MP ইলেকশ্যন খেলোঁতে 5000 ভোট পোৱাৰ কথা কৈ পেলাই মোক ট্ৰল কৰিবলৈ আহিছে। মই সকলোকে এইটো কথা জনাব বিচাৰিছোঁ যে আই ডোণ্ট কেয়াৰ এবাউট এনি ভোট। ভোটটো মোৰ পেচা নহয়, মই নিৰ্বাচন খেলাটো মোৰ পেচা নহয়। মই সেইবাৰ যে নিৰ্বাচন খেলিছিলোঁ কাৰ বিৰুদ্ধে মোৰ ষ্টেণ্ড প্ৰতিপন্ন কৰিবলৈহে মই নিৰ্বাচন খেলিছিলোঁ, যে আই এম এগেইনষ্ট কা, আৰু সেইটো প্ৰতিপন্ন কৰিবলৈ মই ইণ্ডিপেণ্ডেণ্ট খেলিছিলোঁ। কোনো দলৰ টিকেটত মই ইলেকশ্যন খেলা নাই। আৰু মই 7 দিনৰ প্ৰিপেৰেশ্যন, যিদিনাখন মই নিৰ্বাচন খেলিম বুলি ঘোষণা কৰিছোঁ আৰু মই চিম্বল পাইছোঁ, সেইদিনাৰ পৰা নিৰ্বাচন হোৱালৈকে 7 দিনৰ মাত্ৰ প্ৰচাৰ অভিযান। আৰু তেওঁলোকে যাৰ লগত মোক কম্পেয়াৰ কৰিছে, এই তথাকথিত ভাগিনবিলাকৰ তথাকথিত মোমায়েক, তেখেতেও প্ৰথমবাৰ নিৰ্বাচন খেলোঁতে কেইটা ভোট পাইছিল তেওঁলোকে অলপ অনুসন্ধান কৰিলে গম পাব। 1300মান ভোট পাইছিলে, বুজি পাইছে। গতিকে তেখেতে 40 বছৰ দল বাগৰা ৰাজনীতি কৰি কৰি আজি এইটো পজিশ্যন পাইছেহি। মই 40 বছৰ দল বাগৰা ৰাজনীতি কৰা নাই, 7 দিনৰ প্ৰিপেৰেশ্যনত এটা নিৰ্বাচন খেলিছিলোঁ। আৰু আজিৰ তাৰিখত নিৰ্বাচন খেলাৰ কোনো এজেণ্ডাও মোৰ নাই। মই কোনো দলৰো সদস্য নহয়, ইমানবিলাক দলীয় কৰ্মীৰ সমৰ্থনো মোৰ ওচৰত নাই, ইণ্ডিপেণ্ডেণ্ট খেলিছোঁ। আৰু মই ইমান তেওঁলোক যদি জনপ্ৰিয় হয় তেতিয়াহ'লে চাউল, দাইল, আটা, ময়দা, মিঠাতেল বিলাই মানুহক ভোটৰ কাৰণে তেল মাৰিব কিয় লগা হৈছে? ইমান মানুহে যদি তেওঁলোকক ভালেই পায়, তেওঁলোকে সক্ষমেই হয়, তেওঁলোকে উন্নতই হয়, তেওঁলোক মানে উপযুক্তই হয়, তেতিয়াহ'লে ইমান চাউল, দাইল, আটা, ময়দা, তেল মাৰি মানুহক তেল মাৰিব নালাগে নহয়। মানুহে এনেও তেওঁলোকক যোগ্য বুলি ভাবিলে ভোট দিব। মইতো একো নকৰাকৈ 5000 ভোট পাইছোঁ 7 দিনৰ প্ৰচাৰত, মাত্ৰ 7 দিনৰ প্ৰচাৰত। আৰু তেওঁলোকে 40 বছৰ ৰাজনীতিৰ পথাৰত লুতুৰি পুতুৰি খাই দল বাগৰি আজি এইটো পজিশ্যন পাইছে। মই যদি 40 বছৰ এনেকৈ বাগৰি থাকিলোহেঁতেন তেতিয়াহ'লে তেওঁলোকতকৈ বহুত বেছি ভোট পালোহেঁতেন মই। গতিকে সেই কথাবিলাক যেতিয়া যিবোৰ মানুহে ট্ৰল কৰে সেইবিলাকে মোক এফেক্ট নকৰে। মানে সকলোৱে মোক কয় যে হাতী যেতিয়া ৰাস্তাইদি যায় তেতিয়া কুকুৰে ভুকেই, মই সেইবিলাকক কুকুৰ বুলিয়ে গণ্য কৰিছোঁ যিবিলাকে ভুকি আছে। গতিকে তেওঁলোকক মই একো গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ভবা নাই। কেতিয়াবা মই তেওঁলোকৰ অকাতটো তেওঁলোকক দেখাবলৈ মই ৰিপ্লাই দিওঁ তেওঁলোকৰ কমেণ্টত, আৰু ইমান মোৰ সময়ো নাথাকে ন, মই ব্যস্ত হৈ থাকোঁ। তাৰ মাজত অকণমান সময় পালে কেতিয়াবা মই দিওঁ, আই এনজয় সেই বস্তুটো মই অকণমান এনজয় কৰোঁ কাৰণে মই 2-এটা কমেণ্ট দি পেলাই মই চাওঁ তাৰমানে। গতিকে এইটো নহয় যে মই তেওঁলোকক কমেণ্টক মই গুৰুত্ব দিওঁ, তিলমানেও গুৰুত্ব নিদিওঁ। মই যেনেকৈ আপোনাক ক'লোঁ আচলতে জেচি জিচকি সোচ। জুবিন দা কি পৰিস্থিতিত আমাৰ মাজত আজি নাই সেই কথা আমাক লাগিব, সেইটো ইছ্যু হ'ব লাগিব। গতিকে কাৰ কাৰণে কাৰ দুখত জুবিন দা আজি আমাৰ মাজত নাই, কোনে হত্যা কৰিলে জুবিন দাক, সেই কথা যে মই যে কৈ আছিলোঁ ছিংগাপুৰত অনুষ্ঠিত হোৱা যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ সংগীতানুষ্ঠান, সেইটো হাই কমিছন অফ ইণ্ডিয়া ভাৰত চৰকাৰে প্ৰেজেণ্ট কৰিছিলে। গতিকে ভাৰত চৰকাৰ জগৰীয়া, ভাৰত চৰকাৰ ডেফিনেটলি জগৰীয়া। আৰু যিবিলাক মেনেজাৰকে আদি কৰি যিবিলাকে য়ক প্ৰাৰ্থী কৰিছিলে সেই মানুহবিলাক জুবিন দাৰ হত্যাকাণ্ডটোৰ লগত জড়িত, তেওঁলোকৰ কঠোৰ শাস্তি সেইটো থাকিব লাগিব এজেণ্ডাত। জুবিন দাক আমি ন্যায় দিব লাগিব। জুবিন দাই যেনেকে অন্যায়ৰ বলি হ'ল, সেই অন্যায়ৰ বলি হোৱা যাৰ কাৰণে অন্যায়ৰ বলি হ'ল তেওঁলোকৰ উপযুক্ত শাস্তি লাগিব। ইয়াৰ কাৰণে বিজেপি দায়বদ্ধ, ইয়াৰ কাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা দায়বদ্ধ, ইয়াৰ কাৰণে য়ক পাৰ্টি কৰা ছিংগাপুৰত থকা এই অসমীয়া কেইটা
যিকেইটাক হিমন্ত বিশ্ব শৰ্মাই চোকা চোকা ল'ৰা বুলি ক'লে মানে অসমৰ তেওঁলোক নাগৰিক ভাৰতৰ নাগৰিক তাৰ পাছত তেওঁলোকে ছিংগাপুৰত যেতিয়া কিবা জীৱিকাৰ কাৰণত আছে জীৱিকাৰ কাৰণে আছে আৰু তেওঁলোকে ইয়াৰ ষ্টেটমেণ্ট দি গুচি গ'ল কিন্তু ইয়াতে তেওঁলোকৰ ভোটাধিকাৰ আছে এজনক বাদ দি তেওঁলোকৰ কথাটো সুধোতে কৈছে যে যিবিলাক ইয়ত পাৰ্টি তাত মস্তি কৰিলে মদে মাংসৰে আৰু তেওঁলোকৰ সেই মস্তিৰ বলি হৈ জুবিন দা আজি আমাৰ মাজত নাই তাৰপিছত তেওঁলোকৰ কথা কৈছে তেওঁলোক বোলে ছিংগাপুৰত থকা ল'ৰাবিলাক চোকা চোকা ল'ৰা বুলি ক'লে আমাৰ কলিজাত তেওঁলোকে মৃত্যুৰ মুখলৈ পেলাব পাৰিব জুবিন দাক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি এইটো কি কথা কৈছে মুখ্যমন্ত্ৰী চোকা ল'ৰাৰ কাৰণে বেলেগ আইন আছে নেকি চোকা ল'ৰা মেধাৱী ল'ৰা বুলি যে ক'লে ছিংগাপুৰৰ খিনি এতিয়া আমাৰ ইয়াৰ খিনি যেনেকে গ্ৰেপ্তাৰ হৈছে তেওঁলোক গ্ৰেপ্তাৰ হ'ব লাগিব ছিংগাপুৰৰ চিটিজেন হোৱা হ'লে বেলেগ কথা আছিল যিহেতু তেওঁলোক ইয়াৰ চিটিজেন ভাৰতৰ অসমৰ চিটিজেন গতিকে বাকী কেইটা মানুহ কেনেকে আচলতে জুবিন দাৰ ইয়ত পাৰ্টিত থকাৰ কাৰণে এৰেষ্ট হৈছে যিবিলাক ইতিমধ্যে এই কাৰ্বিট কেইটাৰ কথা কৈছে সেইবিলাকো কাৰ্বিট গতিকে তেওঁলোকো আচলতে আহিব লাগিব গ্ৰেপ্তাৰ হ'ব লাগিব তেওঁলোকৰ শাস্তি হ'ব লাগিব গতিকে আইন চোকা মানুহৰ কাৰণে বেলেগ নহয় আছে নেকি তেনেকুৱা চেপ্টাৰ গতিকে কেনেকে এইটো হৈছে আচলতে গতিকে সেইকাৰণে কৈছো এই তদন্ত প্ৰক্ৰিয়া যিটো চলিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত SITৰ ফালৰ পৰা যিটো তদন্ত প্ৰক্ৰিয়া এইটোৰ জৰিয়তে জুবিন দাই ন্যায় নাপায় জুবিন দাক আমি ন্যায় দিব নোৱাৰো এনেকে গতিকে সেইকাৰণে কৈছো এই বিজেপি চৰকাৰে জুবিন দাক ন্যায় দিয়াৰ পক্ষত নাই সেইকাৰণে আমি গমো পাই আছো ভিতৰি তেওঁলোকৰ মূল কথাটো হৈছে যে গভৰ্ণমেণ্ট ইনভলভমেণ্টটো আচলতে এই জুবিন দাৰ এই হত্যাৰ ঘটনাটোৰ লগত কেনেকে আছিলে সেইবিলাক ডিলিট কৰাবৰ কাৰণে SIT তদন্ত তাৰ পাছত এতিয়া ED যে লগাই আছিলে ED বিলাক লগাই টকা পইচাৰ এটা তেওঁলোকক কিছুদিন ৰাখিব পাৰিব কিন্তু জুবিনৰ হত্যাকাণ্ডটো আচলতে এই মানুহবিলাকৰ ভুলৰ কাৰণে হ'ল এইবিলাকে যে হত্যা কৰিলে সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে প্লেচ অফ অকাৰেঞ্চলৈ আপোনাৰ এমাহৰ পাছত গৈছে এমাহলৈকে তথ্য প্ৰমাণ থাকে নেকি গতিকে বহুত কাহিনী আছে দেই আৰু বহুত দীঘলীয়াকৈ কথাবিলাক কৈ থাকিলে শেষ নহয় ছিংগাপুৰ আৰক্ষীয়ে যিটো কথা ক'লে ছিংগাপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি তেওঁলোকে ৰিপৰ্ট দিছে তেওঁলোকে মিডিয়া ৰিলিজ দি কৈছে প্ৰেছ ৰিলিজ দি কৈছে যে এইটো স্বাভাৱিক এটা আচলতে ঘটনা বুলি কৈছে যে ষড়যন্ত্ৰমূলক নহয় বুলি কৈছে ষড়যন্ত্ৰৰ বলি হৈ জুবিনাৰ মৃত্যু হোৱা নাই বুলি তেওঁলোকে জুবিনদাক চিনি পায় জুবিনদাৰ ষড়যন্ত্ৰৰ বলি হ'ল নে নাই তেওঁলোকে কেনেকৈ গম পাব কাৰণ জুবিনদা হৈছে পানীত যাব নোৱাৰে পানীলৈ লৈ যোৱাতে ষড়যন্ত্ৰ তাতকে ডাঙৰ ষড়যন্ত্ৰ আছে নেকি জুবিনদা পানীলৈ লৈ গ'লে মৰিব এইটো ছিংগাপুৰ আৰক্ষীয়ে জানে নেকি জুবিনদাৰ হেল্থ ষ্টেটাছ ছিংগাপুৰ আৰক্ষীয়ে জানে নেকি জুবিনদাৰ আচলতে স্বাস্থ্যৰ কেনেকুৱা অৱস্থাত আছে সেই কথা বতৰাবিলাক তেওঁ জানে নেকি জুবিনদাৰ চিকিৎসকৰ লগত ছিংগাপুৰ আৰক্ষীয়ে ষ্টেটমেণ্ট ল'লে নেকি চিকিৎসকৰ পৰামৰ্শ ল'লে কি এনেকুৱা কথা ক'বলৈ গতিকে সেইকাৰণে কৈছো যে ছিংগাপুৰ আৰক্ষীয়েও যে জুবিনদাক নিৰাপত্তা নিদিলে এতিয়া জুবিন দা তেওঁলোকে গম নাপায় গতিকে সেইকাৰণে প্ৰথম আমাৰ নিজৰখিনিয়ে কৈছো নিজৰ ভাৰত চৰকাৰ ৰেছপনচিবল তাৰ পাছত ছিংগাপুৰ এই গোটেই মানুহবিলাক আচলতে জুবিন দাৰ হত্যাকাণ্ডটোৰ লগত তেওঁলোক ইনভলভ হৈ থকা মানুহ আৰু এটা কথা চাব দেই এইটো কথাটো কৈ দিব লাগিব যে তেওঁলোকে ছিংগাপুৰে জুবিন দাৰ এই মৃত্যুৰ ঘটনাটো হত্যাকাণ্ড বুলি কিয় ক'ব নোখোজে কাৰণ হৈছে ছিংগাপুৰ তাৰ যি আপোনাৰ ৰেভিনিউ জেনেৰেট হয় যিটো টকা পইচা আহে ছিংগাপুৰ এটা পৰ্যটনৰ দেশ গতিকে পৰ্যটন য'ত হয় পৰ্যটনস্থলীবিলাকত এতিয়া তাত যদি আপোনাৰ হত্যা কৰা হৈছে বুলি কয় পৰ্যটন মানে মানুহ তালৈ যায় পৰ্যটন মানে চাবলৈ যায় গতিকে তাত যদি মানুহক হত্যা কৰিব পাৰে তেনেহ'লে পৰ্যটনটোত তেওঁলোকৰ ব্যাঘাত জন্মিব তালৈ মানুহ নোযোৱা হ'ব কাৰণ তালৈ নি মানুহক হত্যা কৰিব পাৰি গতিকে সেইকাৰণে তেওঁলোকে তাত এই ঘটনাটো হত্যাকাণ্ড বুলি ক'ব খোজা নাই মানে জুবিন গাৰ্গৰ যিটো এই মুহূৰ্তত আপোনালোকে দেখিছে সকলো অসমৰ ৰাইজক কৈছো সকলোৱে দেখিছে যে জুবিন দাৰ জাষ্টিচ বিচাৰি গোটেই পৃথিৱীয়ে আজি জাষ্টিচ ফৰ জুবিন গাৰ্গ দেখিছে #জাষ্টিচ ফৰ জুবিন গাৰ্গ এই গোটেই যিটো মুভমেণ্ট চলিছে ছ'চিয়েল মিডিয়া মুভমেণ্ট কিন্তু ৱৰ্ল্ড ৱাইড চলিছে এইবিলাকত কিন্তু প্ৰভাৱ পৰে মানে এইটো যে চলিছে এইটো চলাৰ পাছত যদি সেইটো হত্যাকাণ্ড বুলি প্ৰমাণ হয় তেতিয়াহ'লে তাত প্ৰভাৱ পৰিব পৰ্যটনত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বহুবাৰ আপোনাক কৈছো যে আপুনি গৃহমন্ত্ৰী হৈ থাকক মুখ্যমন্ত্ৰী হৈ থাকক তদন্তকাৰী বিষয়া নহ'ব এতিয়াতো শেহতীয়াভাৱে দেখিলোঁ চিটৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল ছিংগাপুৰৰ পৰা ঘূৰি আহিলে সংবাদমেলো আহ্বান কৰিলে মোৰ প্ৰশ্ন থাকি গ'ল তেখেতসকললৈ মুখ্য তদন্তকাৰী বিষয়া ৰৌজি কলিতা ছিংগাপুৰলৈ যোৱাৰ পৰা বাদ পৰিল কিয় গতিকে এনেকুৱাকৈ তদন্তই কোনো উত্তৰ দিব নোৱাৰে এনেকুৱা তদন্তৰ পৰা কোনো উত্তৰ উলিয়াব নোৱাৰে আৰু SOP প্ৰস্তুত কৰি আপুনি বিজেপি দলৰ পতাকা লৈ প্ৰকৃত জুবিন অনুৰাগী আৰু জুবিন অনুৰাগী নহয় যি আপোনালোকে
মত পাৰ্থক্য লিখিছে, সীমাৰেখা উলিয়াইছে, এইবোৰ পৰিহাৰ কৰক। আৰু মই বিজেপি দলকো কৈছোঁ, আপোনালোকে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে জুবিনৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব, ন্যায় যাত্ৰা আৰম্ভ কৰিব। কিন্তু আপোনালোকৰ শ্লোগান হোৱা উচিত যে যিহেতু আপোনালোকে এটা ৰাজ্যিক শাসনত থকা দল, আপোনালোকে যে আন্দোলন কৰিছে নিশ্চয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে, নিশ্চয় চৰকাৰৰ পৰা ন্যায্য প্ৰাপ্তি দাবী কৰিছে। আপোনালোকৰ শ্লোগান হওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসমৰ চৰকাৰখনে পদত্যাগ কৰক। চাওকচোন, সকলোৱে বিচাৰিছে অকল জুবিনদাৰৰ ন্যায় বাদে এতিয়া বেলেগ একোৱে বিচৰা নাই চৰকাৰৰ পৰা। সকলোৱে বিচাৰিছে জুবিনদাৰ সোনকালে ন্যায় পাওক। আজি 1.5 মাহ দিনেই পাৰ হ'বলৈ হ'ল, কিন্তু জুবিনদাৰ লেখীয়া এজন সম্পদে আজিও ন্যায় পোৱা নাই। আমাৰ অসমবাসীয়ে জুবিনদাৰ অনুৰাগীসকলে আশাৰে বাট চাই আছে ন্যায়ৰ বাবে। আজি ৰৈ চিনেমাখন চাই সকলো আৱেগিক হৈ পৰিছে। জুবিনদা যে আমাৰ মাজত আছে সকলোৱে সেইটোৱে জানি আছিলে, আৰু আজি চিনেমাখন চাই গম পাইছে যে জুবিনদা সঁচাই যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আজি অনুভৱ কৰিছে। আৰু আজি বহুত বেছি খঙত গৰজি আছে যে জুবিনদাৰ ন্যায় লাগিবই। সকলো ৰাজপথত ওলাই আহিছে জুবিনদাৰ ন্যায়ৰ হকে, সামাজিক মাধ্যমৰ আগত নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে অকল জুবিনদাৰ ন্যায়ৰ বাবে। বেলেগ একো বিচৰা নাই চৰকাৰৰ পৰা। সকলোৱে বিচাৰিছে জুবিনদাৰ ন্যায় যাতে সোনকালে পাওক, সকলো আশাৰে বাট চাই আছে। আচলতে হৈছিলে কি ছিংগাপুৰত, অকল সেইটোৱে জানিব বিচাৰিছে।